নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম দাঁতৰ মাজত ফাক থকা মানুহসকল কেনেকুৱা ধৰণৰ হয়, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ আৰু ভৱিষ্যত কেনেকুৱা হয়। এই সকলোবিলাকৰ বিষয়ে জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। এতিয়া জানো আহক, দাঁতৰ মাজত ফাক থাকিলে কি হয়, ভাল নে বেয়া। দাঁতৰ মাজৰ ফাকবোৰ সৌন্দৰ্যৰ বাবে ভাল বুলি গণ্য কৰা নহয়। দাঁতৰ মাজত ফাক থকা মানুহে মুকলিকৈ হাঁহিবলৈ কুণ্ঠাবোধ কৰে। সামুদ্ৰিক শাস্ত্ৰত শৰীৰৰ বিভিন্ন অংগ আৰু ইয়াৰ প্ৰকাশভংগী আৰু আকৃতিৰ বিষয়ে বিভিন্ন ব্যাখ্যা আছে। দাঁতৰ মাজত ফাক থকাৰ লক্ষণ কি কি জানি লওক। সামুদ্ৰিক শাস্ত্ৰই কি কয় জানি লওক। সামুদ্ৰিক শাস্ত্ৰৰ মতে যিসকলৰ দাঁতৰ মাজত ফাক থাকে তেওঁলোক অতি বুদ্ধিমান, তেওঁলোকৰ অসাধাৰণ প্ৰতিভা আছে। জীৱনত তেওঁলোক অতি সফল বুলি প্ৰমাণিত হয়। যিসকলৰ আগফালৰ দাঁতৰ মাজত ফাক থাকে তেওঁলোক শক্তিৰে ভৰি থাকে। যিকোনো কাম তেওঁলোকে অতি উৎসাহেৰে কৰে। ইহঁতৰ বহুত শক্তি থাকে। তেওঁলোককো অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। সামুদ্ৰিক শাস্ত্ৰৰ মতে যিসকলৰ দাঁতৰ আকৃতি একেই তেওঁলোকে অতি সুখৰ জীৱন যাপন কৰে। কৰ্মচাৰীসকলৰ দাঁতৰ মাজত যদি ব্যৱধান থাকে তেন্তে ইয়াৰ পৰা ইংগিত পোৱা যায় যে এইসকল লোকে নিজৰ কেৰিয়াৰত যথেষ্ট সফলতা লাভ কৰিব। এনে মানুহ অতি সজীৱ আৰু সহজে হাৰ নামানে। তেওঁলোকে সুখী হ'ব জানে, গতিকে কঠিন সময়ত আতংকিত নহয়। দাঁতৰ মাজৰ ফাকেও এটা ডাঙৰ গুণৰ ইংগিত দিয়ে। এই মানুহবোৰ খাদ্য আৰু পানীৰ প্ৰতি আকৰ্ষিত। এইসকল লোকে বিভিন্ন ধৰণৰ খাদ্য খাবলৈ চেষ্টা কৰে আৰু বিভিন্ন ৰুচি উপভোগ কৰিবলৈ কুণ্ঠাবোধ নকৰে। এওঁলোকৰ ভৱিষ্যত কেনেকুৱা হ'ব। দাঁতৰ মাজত ফাক থকা লোকসকল আৰ্থিকভাৱে অতি টনকিয়াল বুলি গণ্য কৰা হয়। এইসকল লোকে ধন সম্পৰ্কীয় সিদ্ধান্তবোৰ অতি সাৱধানে লয়। সেয়েহে তেওঁলোকে ধনৰ অভাৱৰ সন্মুখীন হোৱাটো খুব কমহে দেখা যায়। যিসকল লোকৰ দাঁতৰ মাজত ফাক থাকে তেওঁলোকে অতি বুদ্ধিমান ৰূপে কথা কয়। বিভিন্ন বিষয়ত তেওঁলোকৰ জ্ঞান আছে। ইয়াৰ বাবে বহুতে তেওঁলোকৰ ওপৰত বিৰক্ত অনুভৱ কৰে। দাঁত ফাক থকা মানুহবোৰ বৰ মুকলি মনৰ হয়। তেওঁলোকৰ চিন্তাধাৰাত কোনো সংকীৰ্ণতা নাই। তেওঁলোক অতি প্ৰগতিশীল চিন্তাবিদ। ধন্যবাদ।